আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আলহামদুলিল্লাহ আলহামদুলিল্লাহি ওয়া কাফা ওয়া সালামুন আলা ইবাদিহিল্লাযিনা ইসতাফা আম্মা বা'দ। প্ৰিয় শ্ৰোতা মণ্ডলী, আজি মই আপোনালোকৰ লগত কথা পাতিবলৈ আশা কৰিছোঁ। কিছুমান মানুহৰ এনেকুৱা এটা বিশ্বাস আছে যে মানুহে কি কৰে, ৰমজান মাহৰ শেষৰ 10 দিনত যিবিলাক নামাজ কাজা হৈছে সেইবিলাক নামাজ কি কৰে, উমৰি কাজা পড়ে। এনেকুৱা এটা ধাৰণা মানুহৰ যে আমি যদি কিছুমান নামাজ পঢ়ি লওঁ তেনেহ'লে আমাৰ উমৰি কাজা কি হ'ব, আদায় হৈ যাব। প্ৰিয় শ্ৰোতা মণ্ডলী, এইটো আকিদা একেবাৰে ভুল। এইটো যিবিলাক মানুহে ভাবিছে, মানুহৰ এই কল্পনাটো, মানুহৰ এই ভাবাটো একেবাৰে ভুল। তেনেহ'লে আজি আমি আপোনালোকক বুজাই দিওঁ। প্ৰিয় শ্ৰোতা মণ্ডলী, যিবিলাক মানুহৰ ওপৰত নামাজবিলাক কাজা হৈছে, জানি বুজি কিবা পাহৰি যিবিলাক নামাজ কাজা হৈছে, এই নামাজবিলাক এটা এটা নামাজ আদায় কৰিব লাগিব। যিটো মানুহৰ ধাৰণা যে ৰমজান মাহৰ শেষৰ 10 দিনত যদি আমি কিছুমান নামাজ পঢ়ি লওঁ তেনেহ'লে আমাৰ উমৰি কাজা আদায় হৈ যাব, এইটো একেবাৰে ভুল। আমি এনেকুৱা কৰিব পাৰোঁ যে যেতিয়া আমি জোহৰৰ নামাজ পঢ়িবলৈ মছজিদত যাওঁ, যোৱাৰ পিছত আমি এক ওয়াক্ত কিবা 2 ওয়াক্ত নামাজ আমি আদায় কৰি লওঁ। তাৰপিছত যেতিয়া আমি আসৰ নামাজ পঢ়িবলৈ যাওঁ তেতিয়া আমি কি কৰিম, 1 ওয়াক্ত কিবা 2 ওয়াক্ত নামাজ আমি পঢ়ি লওঁ। যেতিয়া আমি 1 ওয়াক্ত 2 ওয়াক্ত কৈ নামাজ পঢ়িম তেতিয়া আমাৰ মূৰৰ পৰা আমাৰ উমৰি কাজা কি হ'ব, লাহে লাহে আদায় হৈ যাব। কিন্তু কি মানুহে যিটো ভাবিছে, মানুহে যিটো আমল কৰি আছে, এইটো মানুহে ভুল কৰি আছে যে আমি যদি ৰমজান মাহৰ শেষৰ 10 দিনত কিছুমান নামাজ আমি পঢ়ি লওঁ তেনেহ'লে আমাৰ উমৰি কাজা আদায় হৈ যাব। এইটো একেবাৰে ভুল। প্ৰিয় শ্ৰোতা মণ্ডলী, যেতিয়া আমি কাজা নামাজ আমি আদায় কৰিম তেতিয়া আমি 3টা সময়ৰ প্ৰতি লক্ষ্য কৰি আমি নামাজবিলাক আদায় কৰিম। 3টা সময় কি কি? যেতিয়া সূৰ্য উদয় হ'ব তেতিয়া আমি নামাজ, যদি আমি নামাজ পঢ়োঁ তেনেহ'লে আমাৰ নামাজ নহ'ব। আৰু এটা হৈছে একেবাৰে সূৰ্য যেতিয়া চিধা থাকে, আমাৰ মূৰৰ ওপৰত থাকে, তেতিয়া আমি নামাজ যদি পঢ়োঁ তেনেহ'লে আমাৰ নামাজ নহ'ব। আৰু এটা সময় হৈছে আসৰৰ পিছত, যেতিয়া সূৰ্য অস্ত যাব তেতিয়া যদি আমি নামাজ পঢ়োঁ তেনেহ'লে আমাৰ নামাজ আদায় নহ'ব। আমি এই 3টা সময়ৰ প্ৰতি লক্ষ্য কৰি আমাৰ উমৰি কাজাবিলাক আমি আদায় কৰিবলৈ চেষ্টা কৰিম। এইখিনি কৈ আজিৰ মন্তব্য আমি ইয়াতে সামৰি মাৰিলোঁ। ধন্যবাদ। আসসালামু আলাইকুম রহমতুল্লাহ।